অসম গণ পৰিষদৰ ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টি সমিতিৰ অন্তৰ্গত ৫১ নং মোকালমোৱা আঞ্চলিক সমিতিখন আজি নতুনকৈ গঠন কৰা হয়। মোকালমোৱাৰ বৰুৱাপোটাস্থিত অগপৰ বৰক্ষেত্ৰী সমষ্টি সমিতিৰ কাৰ্যালয়ত মোকালমোৱা আঞ্চলিক সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। বৰক্ষেত্ৰী সমষ্টি সমিতিৰ উপসভাপতি দিলীপ চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় সভা। উক্ত সভাতেই অগপ দলৰ কৰ্মীসকলে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পৰা অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীৰ দাবী উত্থাপন কৰে। বৰক্ষেত্ৰী সমষ্টি সমিতিৰ সম্পাদক জাহিৰ আৱাল চৌধুৰীয়ে আঁঠৰা সভাত অগপ বৰক্ষেত্ৰী সমষ্টি সমিতিৰ উপসভাপতি দিলীপ তালুকদাৰে উপস্থিত থাকি বৰক্ষেত্ৰীত অগপৰ ভেটি যথেষ্ট শক্তিশালী হোৱা বুলি কৈ ২৬ বিধানসভা নিৰ্বাচনত ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পৰা অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি কৈ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰাৰ লগতে বৰক্ষেত্ৰীৰ পৰা মন্ত্ৰিত্বৰ দাবী জনাব বুলি কয়। সভাত অগপৰ ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ সভাপতি খগেন্দ্ৰনাথ মেধিয়ে উপস্থিত থাকি সাংগঠনিক দিশৰ ওপৰত বিশদভাৱে মন্তব্য আগবঢ়ায়। মেধিয়ে অগপই পৰ্বতত আৰোহণ কৰি থকা বুলি কৈ পূৰ্বৰ ১০ বছৰীয়া শাসন কৰাৰ দৰে অগপৰ শেহতীয়াকৈ শক্তিশালী হৈ পৰিছে বুলিও মন্তব্য কৰে। সভাত অগপৰ জ্যেষ্ঠ কৰ্মী মনোৰঞ্জন মেধিয়ে উপস্থিত থাকি সাংগঠনিক দিশৰ ওপৰত ভাষণ প্ৰদান কৰি অসমীয়া জাতি থকালৈকে এজিপি বীৰদৰ্পে জীয়াই থাকিব বুলি কয়। সভাত ৫১ নং মোকালমোৱা আঞ্চলিক সমিতিৰ আগন্তুক কাৰ্যকালৰ বাবে প্ৰফুল্ল কলিতাক সভাপতি, মজিবুৰ ৰহমান চৌধুৰী আৰু অশ্বিনী ডেকাক সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ সমিতি গঠন কৰে। সভাত অগপৰ বৰক্ষেত্ৰী সমষ্টি সমিতিৰ উপসভাপতি বীৰেন্দ্ৰ তামুলী, কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য বাসৱ ডেকাকে প্ৰমুখ্য কৰি ভালে কেইজন নেতা আৰু শতাধিক কৰ্মী উপস্থিত থাকে। নমস্কাৰ। আজি আমাৰ ৫১ নম্বৰ মোকালমোৱা অগপ গাঁও পঞ্চায়তৰ আঞ্চলিক সমিতি, মহিলা সমিতি আৰু যুৱ পৰিষদ গঠন হ'ল। খুব ভাল লাগিছে। বৰক্ষেত্ৰীৰ প্ৰাণকেন্দ্ৰ আমাৰ মোকালমোৱা আৰু ৫১ নম্বৰ মোকালমোৱা গাঁও পঞ্চায়ত। এই গাঁও পঞ্চায়তখন ১০টা বুথেৰে গঠিত আৰু এই গোটেই 10টা বুথৰ সদস্যসকল আহি পেলাই, সতীৰ্থসকল আহি পেলাই আজি আমাৰ এই অসম গণ পৰিষদৰ ৫১ নম্বৰ আঞ্চলিক সমিতিখন, মোকালমোৱা আঞ্চলিক সমিতিখন আৰু ৫১ নম্বৰ মোকালমোৱা মহিলা সমিতিখন আৰু যুৱ পৰিষদ, এই তিনিখন পূৰ্ণাংগ ৰূপত তেওঁলোকে গঠন কৰিব পাৰিলে। আমাৰ সমষ্টি কমিটিৰ সভাপতি সম্পাদক, আমাৰ কেন্দ্ৰীয় সমিতি যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি মাননীয় হৃষিকেশ শৰ্মা ডাঙৰীয়া আৰু আমাৰ মহিলা সমিতিৰ বৰক্ষেত্ৰী সমষ্টিৰ অগপৰ চুমি পাটোৱাৰী ডাঙৰীয়াকে প্ৰমুখ্যে আমাৰ উপসভাপতি বীৰেন চৌধুৰী, উপসভাপতি আমাৰ দিলীপ তালুকদাৰ আৰু বহুতো এই গোটেইবিলাক সমষ্টি কমিটিৰ পৰা আহি, কেন্দ্ৰীয় সমিতিৰ পৰা আহি আজি যি উলহ মালহেৰে এই আমাৰ অসম গণ পৰিষদৰ ৫১ নম্বৰ মোকালমোৱা আঞ্চলিক পঞ্চায়তখন গঠন কৰিলে, আমি সভাপতি হিচাপে সমষ্টি কমিটিৰ নথৈ আনন্দিত। আৰু এইটো এটা ছিগনেল বুলি মই ধৰি লৈছোঁ যে ২০২৬ত আমাৰ অগপই নলবাৰী ডিষ্ট্ৰিক্টৰ যি ৩টা সমষ্টি আছে, টিহু সমষ্টি, নলবাৰী সমষ্টি আৰু বৰক্ষেত্ৰী সমষ্টি, আৰু এই বৰক্ষেত্ৰী সমষ্টিটো আটাইতকৈ শক্তিশালী ৰূপত ৰূপদান দিব বুলি আৰু ইতিমধ্যে দিছে বুলি মই প্ৰতীয়মান গৈছোঁ সভাপতি হিচাপে। আৰু হয়তো এই ৩টা সমষ্টিৰ কেন্দ্ৰীয় সমিতিয়ে এটা সমষ্টি আমাক এৰি দিয়া কথা আছে অগপক, আৰু মই ভাবিছোঁ এই বৰক্ষেত্ৰী সমষ্টিটোৱে আমি পাম। আৰু ইয়াৰ আশা ৰাখি সকলোকে আমি সংগঠনটো মানে দ্ৰুতগতিত আগবঢ়াই নিবলৈ আহ্বান জনাইছোঁ। আৰু আজিৰ পৰা চুৰু হ'ল আমাৰ গোটেই আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ ২৮৪টা বুথ কমিটি পূৰ্ণাংগ ৰূপত গঠন কৰাৰ কাৰণে ৫১ নং মোকালমোৱা আঞ্চলিক কমিটিখন আজি গঠন হৈছে। গতিকে এটা অতি সুন্দৰ পৰিৱেশ। অকল এইখন কমিটি বুলিয়ে নহয়, বিগত সময়ত বা আহিব লগা সময়তো বহুকেইখন কমিটি এইবাৰ বৰক্ষেত্ৰী সমষ্টি সমিতিত গঠন কৰা হ'ল। আৰু আহিব লগা সময়ত যিকেইখন কমিটি বাকী আছে সেইকেইখন কমিটিৰ গঠনৰ কামো খুব প্ৰচুৰ এটা স্পীড গতিত চলি আছে, তীব্ৰ গতিত চলি আছে। গতিকে সেইখিনি কমিটি গঠনৰ কামো অতি সোনকালে শেষ হ'ব। ২৬ চনৰ আগন্তুক বিধানসভা নিৰ্বাচনত আমি এইটো কথা দাবী কৰি ক'ব পাৰোঁ যে মিত্ৰজোঁটৰ যিমানেই প্ৰাৰ্থী নাথাকক সকলোৱে বিপুল ভোটত এইবাৰ নিৰ্বাচনত জয়লাভ কৰিব আৰু পুনৰবাৰ এখন সপোনৰ এখন চৰকাৰ গঠন হ'ব। আৰু এই চৰকাৰখনে আগতকৈ বেছিকৈ আকৌ উন্নয়নৰ কাম কৰিব। কাৰণ এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী, আমাৰ সকলোৰে পৰম শ্ৰদ্ধা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেদৰে এখন সুন্দৰ চৰকাৰে ইমানখিনি উন্নয়নশীল কাম কৰিছে, ইয়াৰ আগতেও পূৰ্বতেও ২০১৬ চনৰ পৰা পৰম শ্ৰদ্ধা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ইমান উন্নয়নশীল কাম কৰিছে। গতিকে আমি আশা কৰোঁ এইবাৰ ২০২৬ চনত গঠন হ'ব লগা চৰকাৰখনেও অতি সুন্দৰভাৱে এক আৰু সাৱলীল গতিত উন্নয়নৰ দিশত কাম কৰিব আৰু অসম গণ পৰিষদ দল এইখন চৰকাৰৰ এটা অংশ হৈ থাকিব। তাকে লৈ আমি গৌৰৱ অনুভৱ কৰোঁ।
চাওক এইটো পাৱাৰ পলিটিক্স হয় শক্তিৰ ৰাজনীতি গতিকে শক্তিৰ ৰাজনীতিত প্ৰাৰ্থিত্ব দাবী কৰিবই লাগিব তেতিয়াহে আমাৰ যিসকল কৰ্মী থাকে কৰ্মীসকল মানসিকভাৱে সবল হৈ থাকে শক্তিশালী হৈ থাকে গতিকে প্ৰাৰ্থিত্ব দাবী কৰিবই লাগিব কিন্তু এইটো আমাৰ নেতৃত্বই সেইটোৰ ওপৰত তেওঁলোকে নিৰ্দিষ্ট ডিচিশ্যন ল'ব আমাৰ অসম গণ পৰিষদ দলৰ সন্মানীয় পৰম শ্ৰদ্ধা সভাপতি অতুল বৰা ডাঙৰীয়া পৰম শ্ৰদ্ধা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীৰ যিসকল নেতৃত্ব আছে তেওঁলোক সকলোৱে মিলি পেলাই এটা ডিচিশ্যন ল'ব আৰু আমি সকলোৱে সেই যিটো সিদ্ধান্ত হ'ব সেই সিদ্ধান্তটোক আমি সন্মান কৰিম মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট অসম আদিত্য।